গোৱালপাৰা জিলাৰ যিটো ৰাজনৈতিক পৰিৱেশ বৰ্তমান দেখা পাই আছোঁ, সেই ৰাজনৈতিক পৰিৱেশটো হৈছে এনেকুৱা ধৰণৰ, জোকৰ যেনেকুৱা হাৰ নাই, গোৱালপাৰা জিলাৰ পালি নেতাসকলৰ ৰাজহাৰ নাই। মোক কিছুমান ফ্ৰেণ্ডে প্ৰশ্ন কৰিছে যে বৰ্তমান নিৰ্বাচনৰ সময়ত আপুনি কিয় ৰাজনৈতিক মেল মিটিং বা সভা সমিতিত আপোনাক দেখিবলৈ পোৱা নাই। মই সেই বন্ধুবিলাকক ৰিপ্লাই দিছোঁ যে মই যিহেতু আদৰ্শগত ৰাজনীতিৰ লগত জড়িত আৰু যিটো ৰাজনৈতিক দলৰ সৈতে জড়িত সেইটো ৰাজনৈতিক দলে নামনি অসমত কোনো ধৰণৰ কেণ্ডিডেট দিয়া নাই, যাৰ কাৰণে মই নিজকে ৰাজনীতিৰ পৰা আঁতৰত ৰাখিছোঁ আৰু নিজৰ কাৰ্যনিৰ্বাহ কৰি আছোঁ। গোৱালপাৰা জিলাৰ যিটো ৰাজনৈতিক পৰিৱেশ বৰ্তমান দেখা পাই আছোঁ, সেই ৰাজনৈতিক পৰিৱেশটো হৈছে এনেকুৱা ধৰণৰ, জোকৰ যেনেকুৱা হাৰ নাই, গোৱালপাৰা জিলাৰ পালি নেতাসকলৰ ৰাজহাৰ নাই। যি মন গৈছে তাকে কৰিছে। ৰাতিপুৱা এটা দলত আছে আৰু আবেলিত অন্য দলত গৈছে। কেতিয়াবা শ্বাৰ্ট পিন্ধিছে, কেতিয়াবা গেঞ্জি পিন্ধিছে, কেতিয়াবা পাঞ্জাবী পিন্ধিছে, কেতিয়াবা পায়জামা, কেতিয়াবা লুংগি। এনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা গৈছে গোৱালপাৰা জিলাৰ ৰাজনৈতিক পৰিৱেশ। গতিকে ইমান কুলসিত, গতিকে এনেকুৱা ধৰণৰ কুলসিত ৰাজনৈতিক পথাৰত কিছুমান ভাল মানুহ আচলতে তিষ্ঠি থকাটো খুবেই জটিল হৈ পৰিছে। এই পালি নেতাসকলৰ কথা আৰু পিছে পিছে ঘূৰি কিছুমান নৱপ্ৰজন্মৰ যুৱকসকল পথভ্ৰষ্ট হৈছে আৰু এনেকুৱা ধৰণৰ পালি নেতাসকলে ৰাজনৈতিক পথাৰত থাকিলে ভৱিষ্যত প্ৰজন্ম এটা ধ্বংসৰ গৰাহলৈ গতি কৰিব। গতিকে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি পঢ়াৰ সময় পঢ়া শুনাত ভালকৈ লাগি থাকিব লাগে আৰু এনেকুৱা ধৰণৰ কুলসিত ৰাজনৈতিক পৰিৱেশত আপোনালোকে নিজকে আঁতৰত ৰাখিব লাগে আৰু যদি ভাল দল ভাল কেণ্ডিডেট আপোনালোকে পায় সেয়া আপোনালোকে ছাপোৰ্ট কৰিব লাগে। ধন্যবাদ।